নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত 1,25,00,000 অনুপ্ৰৱেশকাৰী বাংলাদেশী আছে। এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহক বিস্তাৰিত খবৰ জানি লওঁ। অসমত অসমীয়াৰ অস্তিত্ব এতিয়া সংকটত আৰু অসমত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু 40 বছৰ পূৰ্বেই অসমলৈ আহিছিল বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলে আৰু সেই সময়ত কংগ্ৰেছ আছিল শাসনত আৰু অসমৰ নিচিনা ভুল ঝাৰখণ্ডে যাতে নকৰে আৰু এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত। আৰু 40 বছৰ পূৰ্বে অসমে এই ভুল কৰি আহিছিল আৰু অসম বাংলাদেশ সীমান্ত উন্মুক্ত হৈ আছিল তেতিয়া আৰু অসমে বাংলাদেশীক প্ৰৱেশ কৰিবলৈ দি ভুল কৰিছিল আৰু পশ্চিমবংগ কৰিছিল এই একেই ভুল। আৰু সেই সময়ত নৰেন্দ্ৰ মোদীৰ চৰকাৰ নাছিল, অৰ্থাৎ সেই সময়ত আছিল কংগ্ৰেছ চৰকাৰ। আৰু এতিয়া ঝাৰখণ্ডৰ সৈতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আৰু ঝাৰখণ্ডত যাতে বাংলাদেশী সোমাব নোৱাৰে সেয়া নিশ্চিত কৰক, অন্যথা আগন্তুক 20 বছৰত ঝাৰখণ্ডৰ খিলঞ্জীয়া সংখ্যালঘু হৈ পৰিব। আৰু অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰী বিধায়কৰ সংখ্যা 40 জনলৈ আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত বিধায়ক হয়। লগতে বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত বিধানসভাৰ এতিয়া অধ্যক্ষ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। তাৰ লগতে কৈছে যে অসমৰ জনতাই অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে আৰু প্ৰতিদিনে অসমৰ খিলঞ্জীয়া যুঁজি থাকিবলগীয়া হৈছে আৰু অসম এই ক্ষেত্ৰত ভুক্তভোগী। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। প্ৰচণ্ড গৰমৰ মাজতেই ৰাজ্যত ধুমুহা বৰষুণৰ আগজাননী। ৰাজ্যৰ 16খন জিলাত আজিৰ দিনটোৰ বাবে য়েল্লো এলাৰ্ট জাৰি। বতৰ বিজ্ঞান কেন্দ্ৰই এইকেইখন জিলাৰ বাবে জাৰি কৰিছে এলাৰ্ট। আৰু কোনকেইখন জিলাত আহিব পাৰে ধুমুহা আৰু বৰষুণ, আহক সবিশেষ জানি লওঁ। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাঙত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। লগতে গোৱালপাৰা, বৰপেটা, নলবাৰী, মৰিগাঁৱতো আহিব পাৰে এই বৰষুণ। লগতে কামৰূপ মেট্ৰ, দৰং, ওদালগুৰিতো বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা। আৰু কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ বাবেও য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু উত্তৰ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত আহিব পাৰে এই বৰষুণ। আৰু কাইলৈ বতৰে অধিক ভয়াৱহ ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা। আৰু ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বলিব পাৰে এই বতাহ। আৰু প্ৰচণ্ড গৰমৰ মাজতেই ৰাজ্যত ধুমুহা বৰষুণৰ আগজাননী এতিয়া দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। কাৰ অধীনত নাগৰিকত্ব পালে প্ৰথম 14জন লোকে। প্ৰথম 14জনক দিয়া হ'ল ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ। আৰু কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই প্ৰদান কৰে এই প্ৰমাণপত্ৰ। নতুন দিল্লীত 14জন লোকক নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। আৰু 11 মাৰ্চত দেশত কাৰ্যকৰী হৈছিল কাৰ অধিনিয়ম। আৰু নাগৰিকত্ব প্ৰদানৰ পিছতেই মোদীৰ গেৰাণ্টি পূৰণ কৰা বুলি দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু আজি দেশৰ বাবে এটা ঐতিহাসিক দিন বুলি মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু ধাৰ্মিক প্ৰতাৰণাৰ বলি হোৱা লোকক নাগৰিকত্ব দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ল। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। দেশত চলি আছে নিৰ্বাচনী যুদ্ধ আৰু এই নিৰ্বাচনী যুদ্ধৰ মাজতেই বিজেপিক চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ কমিব নেকি এইবাৰ ভবামতে বিজেপিৰ আসন। হিন্দু বলয়তৰ কমিল নেকি মোদীৰ ঢৌ। আসনক লৈ চিন্তিত হৈ পৰিছে এইবাৰ বিজেপি। আশাৰ স্থল উত্তৰ প্ৰদেশ আৰু বিহাৰত নিম্নগামী ভোটদানৰ হাৰ। উত্তৰ প্ৰদেশত 4ৰ্থ পৰ্যায়ত ভোটদানৰ হাৰ মাত্ৰ 58% আৰু বিহাৰত মাত্ৰ 56% ভোটাৰহে ভোটদান। আৰু ভোটদান হ্ৰাসে চিন্তিত কৰি তুলিছে এইবাৰ বিজেপিক। আৰু ইটোৰ পিছত সিটো ৰোড শ্ব'ৰ পিছতো ব্যাপক হাৰত ওলাই নাহিল এইবাৰ ভোটাৰ। আৰু হিন্দু বলয়ত কমিল নেকি মোদীৰ ঢৌ। আসনক লৈ চিন্তিত হৈ পৰিছে এইবাৰ বিজেপি। লোকসভা নিৰ্বাচনৰ পাছতে বাঢ়িব মোবাইলৰ খৰচ। 50 টকাৰ পৰা 250 টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে মোবাইল ৰিচাৰ্জৰ দাম। আৰু কোটি গ্ৰাহকলৈ এই খবৰটো এটা দুখৰ খবৰ, কিয়নো শীঘ্ৰেই টেলিকম কোম্পানীসমূহে মোবাইল শুল্ক বৃদ্ধি কৰাৰ সম্ভাৱনা। আৰু 25% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে মোবাইল ৰিচাৰ্জৰ শুল্ক।
যাৰ ফলত বৃদ্ধি পাব পাৰে পোষ্টপেইড আৰু প্ৰিপেইড ৰিচাৰ্জৰ পৰিমাণ আৰু শুল্ক বৃদ্ধি হোৱাৰ পিছত এয়াৰটেল আধাৰ মূল্য হ'ব 29 টকা আৰু জিঅ'ৰ আধাৰ মূল্য হ'বগৈ 26 টকা আৰু 25% শুল্ক বৃদ্ধি হ'লে আপুনি 200 টকাৰ ৰিচাৰ্জত অতিৰিক্ত 50 টকা ভৰিব লাগিব জৰিমনা আৰু 500 টকাৰ ৰিচাৰ্জত আপুনি অতিৰিক্ত 125 টকা ভৰিব লাগিব।